মই ধন্যবাদ দিব বিচাৰিছোঁ অসম সত্ৰ মহাসভা তেওঁলোকে মোক সত্ৰ বন্ধু হিচাপে যে গ্ৰহণ কৰিছে আৰু মই বিশেষকৈ 2007 চনৰ পৰা সত্ৰৰ মাটি বেদখল মুক্তৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন স্তৰত সংগঠনবিলাকৰ লগত যুক্ত হৈ পেলাই এই আন্দোলনত ভাগ লৈ আছিলোঁ যে কি প্ৰকাৰে আমাৰ সত্ৰৰ মাটি বাংলাদেশী মূলৰ মুছলমান আহি তেওঁলোকে আগ্ৰাসন চলাইছে, দখল কৰিছে আৰু গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো চৰকাৰে সেই সময়ত মোৰ এতিয়া মনত আছে তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আছিলে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিলে। তেওঁলোকে বাংলাদেশী মূলৰ মানুহসকলক যে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছিলে আৰু তাৰ কাৰণে তেওঁলোকে সত্ৰৰ মাটি পৰ্যন্ত তেওঁলোকে মানে দান দিবলৈ তৈয়াৰ আছিলে। সেই কথাটোৰ পৰাই কিন্তু আমাৰ অন্তৰত তেতিয়াৰ পৰা আমি খুব দুখ পাই আহিছোঁ আৰু সেই হিচাপে আমি কাম কৰি গৈ আছিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত তেওঁলোকে সত্ৰৰ মাটিৰ বেদখল মুক্ত কৰাৰ বাবে যি কমিটি বনাই দিছিলে হাই লেভেল কমিটি, সেই কমিটিৰ ৰিপৰ্টো আহিল। সেই কমিটিৰ ৰিপৰ্ট অহাৰ পিছত লাহে লাহে চিনাক্ত হৈছে যিবিলাক মাটি বেদখল হৈছে, বেদখল মুক্তৰ কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে পদক্ষেপ লোৱা আৰম্ভ কৰিছে আৰু মই আশা ৰাখিছোঁ যে এই যে হাজাৰ হাজাৰ নহয় 2007 চনত 7,000 বিঘা মাটি বেদখল মুক্ত কৰিবৰ কাৰণে অৰ্ডাৰ দিছিলে, কিন্তু আজি যে লাখ লাখ বিঘা মাটি সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু এবাৰ যদি আমাৰ সত্ৰৰ মাটি বেদখল মুক্ত হৈ যায় তো মই ভাবোঁ অসমো সুৰক্ষিত হ'ব। অসম বিশেষকৈ আজি যদি আমি চাওঁ যে চাহ বাগিচা আছে, অসমত যদি চাহ বাগিচা নাথাকিলেহেঁতেন তো ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোনোবা বাংলাদেশী মূলৰ মুছলমানেই হ'লেহেঁতেন। আমাক কিছু বচাইছে যদি চাহ বাগিচা বচাইছে আৰু যিখিনি আমাৰ সত্ৰৰ মাটি মন্দিৰৰ মাটি আছে সেইখিনিও যদি আমি বচাই ল'ব পাৰোঁ তেতিয়াহ'লে মোৰ ধাৰণা যে আমি মানে বহুতখিনি মানে ক'ব পাৰে যে এটলিষ্ট 60% আমি অসম বচোৱা হৈ যাব আৰু বাকীখিনিতো আমাৰ সংগ্ৰাম চলি আছে, আমি কৰিম। উদ্দেশ্য হৈছে যে আজি আমি কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথা যেতিয়া কওঁ, কুৰুক্ষেত্ৰৰ যুদ্ধ কিয় হৈছিলে? কুৰুক্ষেত্ৰৰ যুদ্ধটো মানে একচিকুট আপোনাৰ মাটিৰ কাৰণে হৈছিল, মাটিৰ ৰক্ষাৰ কাৰণে হৈছিল, মাটিৰ দখলৰ কাৰণে হৈছিলে আৰু আমাৰ ইয়াতে লাখ লাখ বিঘা মাটি সত্ৰৰ মাটি মানে বেদখল হৈ গৈছে। তাৰপিছত যদি আমি শুই থাকোঁ, বহি থাকোঁ, তেতিয়া আমি কেনেকৈ জয়লাভ কৰিম? সেইকাৰণে আমি এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ পৰা আমি আমাৰ মানে এইটো ল'ব লাগিব, জ্ঞানটো ল'ব লাগিব আৰু সেই হিচাপে আমি আমাৰ সত্ৰৰ মাটি বেদখল মুক্ত কৰিব লাগিব।